নমস্কাৰ আজি 28 ডিসেম্বৰ এই মুহূৰ্তত কেবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক পোনপ্ৰথমে শেষসমূহ আগবঢ়াইছো 2024 ৰ 1 জানুৱাৰীৰ পৰা সকলো ক্ষেত্ৰতে হ'ব বৃহৎ খালখলনি কৃষি বাণিজ্য বেংক সকলো ক্ষেত্ৰতে হ'ব পৰিৱৰ্তন ইউপিএৰ পৰা আৰম্ভ কৰি এলপিজি লৈকে সকলোতে আহিব পৰিৱৰ্তন অষ্টম দৰমহা আয়োগৰ ভিত্তিত বৃদ্ধি হ'ব পাৰে দৰমহা 2024 ৰ পৰা বৃদ্ধি পাব চাৰিচকীয়া বাহনৰ দাম লগতে বৃদ্ধি পাব দুচকীয়া বাহনৰো দাম প্ৰবঞ্চনা হ্ৰাসৰ বাবে মেছেজিং এপত আহিব বাধা আৰোপ এছবিআই পিএনবি আইডিএফচি বেংকৰ ঋণৰ পৰিমাণ হ্ৰাস পাব 2024 ৰ এপ্ৰিলত প্ৰণয়ন হ'ব নতুন আয়কৰ আইন চিএনজি পিএনজি এটিএফ ইন্ধনৰ দামত হ'ব পৰিৱৰ্তন আধাৰ লিংক নকৰিলে 1 জানুৱাৰীৰ পৰা সমস্যাত পৰিব আপুনি আইটিআৰ ৰিফাণ্ড ৰচিদ বেংকিংৰ সুবিধা লাভ নকৰিব পিএম কিষাণৰ অধীনত কৃষকসকলক প্ৰদান কৰা হ'ব নতুন আইডি এই আইডিৰ জৰিয়তে লাভান্বিত হ'ব দেশৰ কৃষকসকল শস্য বন্যপ্ৰাণীয়ে কৰা ক্ষতি কীট-পতংগৰ ক্ষতি ধোৱাত দিব ক্ষতিপূৰণ আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ অসমৰ নাছিল আজান ফকীৰ এইখন শংকৰ মাধৱৰ দেশ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰি কয় শংকৰ আজানৰ আজান অসমত ক'ৰ পৰা সোমাল কেনেকৈ ক'ৰ পৰা আহিল আজানটো অসমৰ মানুহ নহয় বাঘ হাজৰিকা আৰু আজান অসমৰ নহয় আজানৰ নাম লৈ অসমত ৰাজনীতি নচলিব বাওপন্থী আমাৰ মগজুত খুমাই দিছে আজানৰ নাম অসমৰ ইতিহাসত কেতিয়াবা শংকৰ আজানৰ বৈঠক হৈছিল নেকি এনেদৰে প্ৰশ্ন উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত শংকৰ মাধৱ আছে আজান নাই বাঘ হাজৰিকাক লাচিত বৰফুকনৰ সৈতে তুলনা নকৰিব শংকৰ আজান নহয় শংকৰ মাধৱৰ দেশ এয়া আজান আৰু বাঘ হাজৰিকা য'ত আছিল তাতেই থাকক আমাৰ সৈতে তুলনা নকৰিব সেই লোকসকলৰ 2031 চনলৈকে চলিব আমাৰ সভ্যতা যুঁজ পৰৱৰ্তী খবৰ ধুবুৰী বৰপেটা হাতৰ পৰা ওলাই গ'ল মিয়াক লৈ মুখ্যমন্ত্ৰীৰ হাতত ভয়ংকৰ তথ্য অসমৰ ভূমিৰ পৰা বাংলাদেশীক খকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোনেও অসমলৈ নাহিব বাংলাদেশীক আদৰি নলয় অসমে নামনি অসমৰ এখনকৈ জিলা হেৰুৱাইছে অসমে ধুবুৰী বৰপেটা হাতৰ পৰা ওলাই গ'ল 2031 চনলৈ চলিব আমাৰ সভ্যতা যুঁজ তিনিচুকীয়া জিলাত সৰ্বাধিক ভূমি ক্ৰয় কৰিছে মিয়াই লাহে লাহে অন্ধকাৰৰ ফালে গৈ আছে অসম অলা উবেৰৰ পৰা ফ্লাইঅভাৰ তলৰ দোকানীলৈ মিয়া অসমক মিয়া মুছলমানৰ কবলৰ পৰা ৰক্ষা কৰিব লাগিব এতিয়াই নিৰ্ণয় হ'ব জাতিৰ ভৱিষ্যত বঙালীৰ সৈতে আমি একেলগে পূজা কৰোঁ বঙালী ক'ৰ পৰা শত্ৰু হ'ল জন্মভূমিত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'বলৈ গৈ আছে অসমীয়া যিসকলে আমাৰ সৈতে একেলগে পূজা নকৰে সি কেনেকৈ বন্ধু হ'ব পাৰে অসমৰ ভৱিষ্যতক লৈ উদ্বিগ্ন হৈ পৰিছে চৰকাৰ মুখ্যমন্ত্ৰীয়ে দিলে ভয়ংকৰ তথ্য ইয়াৰ পাছৰ খবৰ ভূমিকম্পৰ পাছতে গৱেষকে প্ৰকাশ কৰিছে বিস্ফোৰক তথ্য ভাঙি দুফাল হ'ব পাৰে ভাৰতৰ মানচিত্ৰ বিভাজিত হৈছে ভাৰতীয় টেক্টনিক প্লেট নিশ্চিন্ন হ'ব পাৰে লাডাখ উত্তৰাখণ্ড উত্তৰ প্ৰদেশ ছিকিম ভূবিজ্ঞানীৰ তথ্যত প্ৰকাশ পাইছে এই বিস্ফোৰক তথ্য তিব্বতৰ গভীৰতম অংশত ভগ্ন ভাৰতীয় টেক্টনিক প্লেট যিকোনো মুহূৰ্ততে ভূগৰ্ভৰ অংশ খহি সৃষ্টি হ'ব পাৰে নদীৰ ইউৰেছিয়ান প্লেটৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত দুৰ্বল হৈ পৰিছে ভূগৰ্ভ ফলত যিকোনো মুহূৰ্ততে হ'ব পাৰে অনাকাংক্ষিত ঘটনা হিমালয়ৰ উৎপত্তিও হৈছিল ইউৰেছিয়ান প্লেটৰ সংঘৰ্ষতে দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ 2024 নিৰ্বাচনত কোনে পাব বিজেপিৰ টিকট কাৰ পাখি কাটিবলৈ সাজু বিজেপি বৰ্তমানৰ বহু বিধায়কে নাপাব বিজেপিৰ টিকট 2024 বিধানসভা নিৰ্বাচনক লৈ কঠোৰ হৈ পৰিছে বিজেপি 126টা সমষ্টিত এনডিএ নিৰ্বাচন খেলিব বিজেপিত এইবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা অধিক কিন্তু জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীকহে প্ৰদান কৰা হ'ব টিকট প্ৰাৰ্থিত্ব প্ৰত্যাশী সংখ্যা হ্ৰাস কৰা হ'ব প্ৰত্যাশী অনেক কিন্তু টিকট এজনেই পাব জয়ী হোৱাৰ সম্ভাৱনা বেছি থকা প্ৰাৰ্থীক দিয়া হ'ব টিকট জানুৱাৰীত প্ৰাৰ্থিত্ব প্ৰত্যাশী সংখ্যা হ্ৰাস কৰা হ'ব অধিক আত্মবিশ্বাসী কোনো হ'ব নালাগে 2024 নিৰ্বাচনী যুঁজ সভ্যতা যুঁজ এখন নিৰাপদ অসম ভৱিষ্যত প্ৰজন্মক দিবৰ বাবে এই যুঁজ হ'ব অসমত পুনৰ প্ৰচণ্ড বিজয়েৰে এনডিএ চৰকাৰ হ'ব আমাৰ লক্ষ্য প্ৰতিটো বুথ হ'ব ৰাইজৰ কাষলৈ প্ৰত্যক্ষভাৱে যাব বিজেপিৰ কাৰ্যকৰ্তা যি কষ্ট ত্যাগ স্বীকাৰ কৰিব লাগে তাৰ বাবে আমি সাজু অহা 100 দিনৰ কাৰ্যসূচীৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে 16 জানুৱাৰীৰ পৰা বুথ সবলীকৰণ আৰু বুথ বিজয় অভিযান আৰম্ভ কৰা হ'ব
এই মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। দিব লৈছোঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। অসমত প্ৰকাশ পালে খচৰা ভোটৰ তালিকা। 4,68,992 গৰাকীৰ নাম কৰ্তন কৰা হৈছে। 2024 নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। তালিকাৰ পৰা 4,68,992 গৰাকী ভোটাৰ নাম কৰ্তন কৰা হৈছে। তালিকাত পুৰুষ ভোটাৰৰ সংখ্যা 1,25,583 গৰাকী, মহিলা ভোটাৰৰ সংখ্যা 1,26,662 গৰাকী, সামান্য ভোটাৰৰ সংখ্যা 379 গৰাকী। 10 ফেব্ৰুৱাৰীত অসমত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা। ফেব্ৰুৱাৰী 2 তাৰিখলৈকে কৰিব পাৰিব দাবী আৰু আপত্তিৰ নিষ্পত্তি। আন এটা খবৰ, পাঞ্জাৱ নেশ্যনেল বেংকত 2,434 কোটি টকা ঋণৰ জালিয়াতি। দেশৰ ৰাজহুৱা খণ্ডৰ অন্যতম বৃহৎ বেংক পাঞ্জাৱ নেশ্যনেল বেংক, চমুকৈ PNB, ভাৰতীয় ৰিজাৰ্ভ বেংকক RBI 2,434 কোটি টকাৰ এক বৃহৎ জালিয়াতি তথ্য দাখিল কৰিছে। এই জালিয়াতিৰ সৈতে কলকাতা ভিত্তিক SREI গ্ৰুপৰ দুটা কোম্পানী ক্ৰমে SREI ইকুইপমেণ্ট ফাইনেন্স লিমিটেডে আৰু SREI ইনফ্ৰাষ্ট্ৰাকচাৰ ফাইনেন্স লিমিটেড জড়িত থকা বুলি বেংক কৰ্তৃপক্ষই উল্লেখ কৰিছে। ষ্টক এক্সচেঞ্জসমূহলৈ দাখিল কৰা তথ্য অনুসৰি SREI ইকুইপমেণ্ট ফাইনেন্স লিমিটেডৰ একাউণ্ট 1,241 কোটি টকাৰ আৰু SREI ইনফ্ৰাষ্ট্ৰাকচাৰ ফাইনেন্স লিমিটেডৰ একাউণ্ট 1,193 কোটি টকা জালিয়াতি ধৰা পৰিছে। এই দুয়োটা কোম্পানী জালিয়াতিৰ মুঠ পৰিমাণ 2,434 কোটি টকা। বেংকে এই ঘটনাক ঋণ জালিয়াতি যিটো লোন ফ্ৰড হিচাপে শ্ৰেণীভুক্ত কৰিছে। বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি কোনো নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে লোৱা ঋণৰ ধন অন্য ক্ষেত্ৰত অপব্যৱহাৰ কৰাৰ ফলতেই এই প্ৰবঞ্চনা সংঘটিত হৈছে। উল্লেখযোগ্য যে 1989 চনত প্ৰতিষ্ঠিত SREI গ্ৰুপে প্ৰধানকৈ নিৰ্মাণ যন্ত্ৰপাতিৰ বাবে বিত্তীয় সহায় আগবঢ়াইছিল। সময়ৰ লগে লগে কোম্পানীটোৰ ঋণৰ বোজা অধিক বৃদ্ধি পায় আৰু প্ৰায় 28,000 কোটি টকা ঋণ পৰিশোধ ব্যৰ্থ হোৱাৰ বাবে 2021 চনৰ অক্টোবৰ মাহতে RBI কোম্পানীটোৰ পৰিচালনা মণ্ডলী বোৰ্ড ভংগ কৰি দিছিল। অৱশ্যে এই ঘটনাত গ্ৰাহকসকলৰ বাবে কোনো তাৎক্ষণিক বিপদ নাই বুলি PNB স্পষ্ট কৰি দিছে। এই একাউণ্টসমূহ ইতিপূৰ্বে অনুৎপাদনমূলক সম্পদ হিচাপে চিহ্নিত কৰা হৈছে আৰু বেংকে ইয়াৰ বিপৰীতে 100% প্ৰভিজন কৰি ৰাখিছে। বৰ্তমান PNBৰ প্ৰতিজন কভাৰেজ অনুপাত প্ৰায় 97%, যাৰ ফলত বেংকৰ আৰ্থিক স্থিতিশীলতা অক্ষুণ্ণ থাকিব বুলি কৰ্তৃপক্ষই দাবী কৰিছে। ইয়াৰ পাছৰ খবৰ, অহা 31 ডিচেম্বৰ অন্তিম সীমা, নোসোমাব পাৰে দৰমহা, নাপাব পাৰে আঁচনিৰ সুবিধা। 31 ডিচেম্বৰৰ পূৰ্বে লিংক কৰক পেন কাৰ্ড, আধাৰ কাৰ্ড, অন্যথা বঞ্চিত হ'ব পাৰে চৰকাৰী আঁচনিৰ পৰা। পেন কাৰ্ড, আধাৰ কাৰ্ড লিংক নকৰিলে নোসোমাব পাৰে দৰমহাও। বেংক একাউণ্ট খোলা KYC আপডেটতো হ'ব সমস্যা, ভৰিব লাগিব 1,000 টকা জৰিমনা। অন্তিম সময়সীমা বান্ধি দিয়া হৈছে 31 ডিচেম্বৰ। মাজত মাত্ৰ 8টা দিন বাকী আছে। লিংক নকৰিলে বিকল হৈ পৰিব পেন কাৰ্ড, আধাৰ কাৰ্ড। আয়কৰ বিভাগৰ ফাইলিং পৰ্টেলত গৈ লিংক কৰক। www.incometax.gov.in ত লগইন কৰক। তাৰ পাছত কুইক লিংকছৰ শিতানত গৈ লিংক আধাৰত ক্লিক কৰক। এতিয়া আপুনি পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু মোবাইল নম্বৰ লিখিব। ইয়াৰ পিছতে মই মোৰ আধাৰ বিৱৰণ বৈধ কৰিছোঁ বিকল্পটো নিৰ্বাচন কৰক। পঞ্জীয়নভুক্ত মোবাইল নম্বৰত OTP লাভ কৰিব। তাৰ পাছত ভেলিড ডেটত ক্লিক কৰক। এই প্ৰক্ৰিয়াৰ পিছতে আপোনাৰ পেন কাৰ্ড, আধাৰ কাৰ্ড লিংক হৈ পৰিব।